নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ লৈছো ডাঙৰ খবৰ অহাকালি ৭ জুলাই অহাকালি অসমৰ পুৰুষ মহিলাসকলে কৰিব লাগিব এখন বিশেষ কাম অসম চৰকাৰে অহাকালি ৭ জুলাই তাৰিখটো কিন্তু অন্তিম দিন হিচাপে ঘোষণা কৰিছে অন্যথা লিষ্টৰ পৰা কৰ্তন হ'ব আপোনাৰ নাম তো ৭ জুলাই তাৰিখৰ ভিতৰত কি কৰিব লাগিব বা অহাকালি আপোনালোকে কি কৰিব লাগিব যদি জানিব বিচাৰে অনুগ্ৰহ কৰি ভিডিঅটো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব আৰু মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅটো ভাল লাগিলে অনুগ্ৰহ কৰি তলত থকা শেয়াৰ অপচনটোত ক্লিক কৰি ভিডিঅটো এতিয়াই শেয়াৰ কৰি দিও বলক ভিডিঅটো আৰম্ভ কৰি আজিৰ মূল বিষয়বস্তুটোৰ বিষয়ে বিস্তাৰিত জানি লওক তো আপোনালোকে মোবাইল স্ক্ৰিনত চাব পাৰিছে CMO আসামৰ ফালৰ পৰা এনেকৈ এখন আপডেট প্ৰদান কৰা হৈছে তো ইয়াতে লিখা আছে খাদ্য সুৰক্ষা আইনৰ অধীনত প্ৰকৃত হিতাধিকাৰীৰ প্ৰমাণীকৰণৰ অৰ্থে EKYC পৰীক্ষণৰ বিশেষ কাৰ্যসূচীৰ সময়সীমা ৭ জুলাইলৈ বৃদ্ধি কৰিছে অসম চৰকাৰে তো অসম চৰকাৰে খাদ্য সুৰক্ষা আইনৰ অধীনত প্ৰকৃত হিতাধিকাৰীসকলক প্ৰমাণীকৰণৰ বাবে EKYCৰ কাম হাতত লৈছে তো EKYCৰ অন্তিম সময়সীমা অহাকালি ৭ জুলাই তাৰিখৰ ভিতৰত কৰিব লাগিব EKYC তাৰ পিছত আপোনালোকে মোবাইল স্ক্ৰিনত চাব পাৰিছে এনেকুৱা আৰু এখন নটিফিকেশন জাৰি কৰিছে অসম চৰকাৰৰ ফালৰ পৰা তো ইয়াতে কোৱা অনুযায়ী যিসকল পুৰুষ মহিলাৰ নাম ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হৈ আছে সেই সকল পুৰুষ মহিলাই কিন্তু ৰেচন কাৰ্ডৰ কৰিব লাগিব EKYC তো EKYC কৰাৰ অন্তিম সময়সীমা হল ৭ জুলাই তো অহাকালি হল 7 জুলাই তো যিসকল মানুহে এতিয়ালৈকে ৰেচন কাৰ্ডৰ EKYC কৰা নাই সেই সকল মানুহে কিন্তু অহাকালিৰ ভিতৰতে ৰেচন কাৰ্ডৰ EKYC খন কৰিব লাগিব অন্যথা ৰেচন কাৰ্ডৰ লিষ্টৰ পৰা আপোনালোকৰ নাম কৰ্তন হ'ব আৰু চৰকাৰী ফ্ৰী চাউল লাভ নকৰিব তো যিসকল মানুহে এতিয়ালৈকে ৰেচন কাৰ্ডৰ EKYC কৰা নাই সেই সকল মানুহে নিজৰ আধাৰ কাৰ্ড আৰু ৰেচন কাৰ্ড লৈ ৰেচন দোকানীৰ ওচৰত গৈ ৭ জুলাই তাৰিখ মানে অহাকালিৰ ভিতৰতে কৰিব লাগিব EKYC অন্যথা ৰেচন কাৰ্ডত আপোনালোকৰ নাম নাথাকিব তো আজি ইমানেই ভিডিঅটো চাই কেনে পালে নিশ্চয় কমেন্ট বক্সত কমেন্ট কৰি জনাই দিব লগতে মোৰ চেনেলত নতুন হলে চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব তো